তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ টিৰাপ ট্ৰাইবেল বেল্টত অসমৰ 49টা ট্ৰাইবেল বেল্ট এণ্ড ব্লেকৰ ভিতৰতে এটা ৰিচ ট্ৰাইবেল বেল্ট। তো ইয়াৰ মাটি বহুত সাৰুৱা, ইয়াত কইল বা মিনাৰেল অইল বহুত আছে, আৰু এই অঞ্চলত বসবাস কৰা চিংফু, টাংচা, চেমা, টাইফাকে, টাইখামতি, খামিয়াংসকল থাকে ব্ৰিটিছ অহাৰ আগৰ পৰাই। গতিকে এই এৰিয়াটো হৈছে একৰ্ডিং টু ইউনাইটেড নেশ্যনছৰ মতে এটা এনচেষ্ট্ৰেল লাইন। গতিকে যদিও আমাৰ কাৰণে এখন আইন আছে, আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট 1886, অসম ভূমি আৰু ৰাজহ আইন 1886 দশম দফা। আজি এইকাৰণে খুব দুখেৰে আমি ক'বলৈ বাধ্য হৈছোঁ যে টিৰাপ বেল্ট গঠন কৰা হৈছিল বা অসমত বেল্ট এণ্ড ব্লক গঠন কৰা হৈছিল অসমৰ মাটি জাতিৰ সংস্কৃতি ৰক্ষাৰ কাৰণে। কিন্তু আজি এই অঞ্চলত টিৰাপ বেল্টত চিংফু জনজাতিসকল মাটি সুৰক্ষিত নহয়। তেওঁলোকৰ মাটি আজি এনক্ৰচমেণ্ট হৈছে, হাজাৰ হাজাৰ বিঘা আজি মাটি এনক্ৰচমেণ্ট হৈছে। এইবিলাকত আমি টিৰাপ অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল ডিমাণ্ড কমিটিৰ ফালৰ পৰা আমি অসম চৰকাৰক কমপ্লেইন জনাই আহিছোঁ। কিন্তু দুৰ্ভাগ্যৰ কথা, আজি দিল্লীয়ে অসমক শোষণ কৰে সঁচা কথা, কিন্তু দিছপুৰৰ পৰা জনজাতিসকলক যে শোষণ কৰিছে তাৰ এটা ক্লিয়াৰ এক্সাম্পল হৈছে অলপতে আমাৰ লেখামণি থানাৰ অন্তৰ্গত টিৰাপ বেল্টত কথা গাঁৱত চেংগাম কথাৰ পৰিয়ালটো এটা ভুক্তভোগী এটা পৰিয়াল। তেওঁলোকে এই কথাখিনি কৈছে, আমাক জনাইছে। আমি এই তেনেকুৱা ধৰণৰ যি তেখেতসকলৰ এনচেষ্ট্ৰেল লেণ্ড বেদখল কাৰ্যত যিসকল জড়িত আছে, যিসকল ব্যক্তি জড়িত আছে, আমি সেইসকলক অসম চৰকাৰক, ভাৰত চৰকাৰক আমি দাবী জনাইছোঁ যে শিডিউল কাষ্ট এণ্ড শিডিউল ট্ৰাইবছ প্ৰিভেনশ্যন অফ এট্ৰিচিটি এক্ট 1989 আধাৰত তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে। আৰু আমি সাৱধান কৰিছোঁ, যিহেতু এই মাৰ্ঘেৰিটাৰ টিৰাপ বেল্ট অঞ্চলত আমি অতীজৰ পৰা হাতাম পুৰুষীয়া ঐক্য সংহতি আমি বজাই ৰাখিছোঁ। বিভিন্ন জাতি, আমি জনজাতি হ'লে কি হ'ব, বিভিন্ন জাতি জনগোষ্ঠীৰ বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমাৰ এটা স্বকীয় এটা সংস্কৃতি আছে। এই ক্ষেত্ৰত আমি বিভিন্ন ক্ষেত্ৰত আমি ট্ৰাইবেল ফেষ্টিভেলবিলাক পাতি আহিছোঁ। আমি বিভিন্ন অসমৰ মানুহৰ লগত আজি আছোঁ। এই যিটো নেফাৰ, এইটো নেফাৰ পাৰ্ট, ইষ্ট ফইল নেফাৰ পাৰ্ট, এই পাৰ্টটো আজি ইয়াৰ মানুহবিলাক যে ভুক্তভোগী হৈছে, আজি ভিক্টিম হৈছে, তাৰ কাৰণে আমি যিসকলে কৰিছে তেওঁলোকক আমি সাৱধান কৰি দিছোঁ যে ভৱিষ্যতে তেনেকুৱা ধৰণৰ দুষ্কাৰ্যৰ পৰা তেওঁলোকে আঁতৰত থাকক, নহ'লে আমি শিডিউল কাষ্ট এণ্ড শিডিউল ট্ৰাইবছ এট্ৰচিটি এক্টত আমি তেওঁলোকক কেছ ফাইল কৰিবলৈ আমি বাধ্য হ'ম। যিহেতু ইয়াৰ আগতে আমি SC এট্ৰচিটি এক্টত জাগুনৰ পৰা এজন আৰ্মি অফিচাৰক আমি ট্ৰান্সফাৰ কৰিবলৈ বাধ্য হৈছিলোঁ। আমি DC যোগেদি অসম চৰকাৰৰ চিফ ছেক্ৰেটাৰীলৈ মেমৰেণ্ডাম ছাবমিট কৰিছিলোঁ। গতিকে তেনেকুৱা ধৰণৰ আমাক যদি আজি ভুক্তভোগী পৰিয়ালে জনাইছে, আমাৰ মাজত আজি উপস্থিত আছে সদৌ মাণ্টেভিকা ছাত্ৰৰ সভাপতি আছে, আৰু আমাৰ সোণোৱাল কছাৰী ষ্টুডেণ্ট ইউনিয়নৰ নেতৃবৃন্দ আছে, অসমৰ আমাৰ সকলো আমাৰ অসমৰ ট্ৰাইবেল অৰ্গেনাইজেশ্যনৰ লগত আমি যিহেতু আমি জড়িত আছোঁ, CCTO বুলি আমাৰ সংগঠন আছে। গতিকে এইখিনি ক্ষেত্ৰত অসম চৰকাৰে এটা বিহিত ব্যৱস্থা লওক। আৰু এটা ক্লিয়াৰ এক্সাম্পল, এই যে এজন মই এনক্ৰ'চাৰ নাম ক'ব বিচাৰিছোঁ, তেওঁৰ নামটো দীপক ভৰালী। বহু এনক্ৰ'চাৰ আছে, তেওঁ কথা ৰিজাৰ্ভত 600 বিঘা এবভ তেওঁ মাটি এনক্ৰ'চমেণ্ট কৰিছে। কেনেকৈ পালে? তেওঁ ডিব্ৰুগড়ৰ ব্যক্তি, তেওঁ কেনেকৈ তাত মাটিৰ বেদখল কৰি চাহ বাগান খুলি আছে, এটা ৰহস্যজনক কথা। তেখেতৰ ওপৰত আমি টিৰাপ অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল ডিমাণ্ড কমিটিৰ তৰফৰ পৰা অসম চৰকাৰৰ ৰেভিনিউ বৰ্ড গুৱাহাটীত ডাইৰেক্টৰৰ ওচৰত আমি কেছ ফাইল কৰা আছে। সেই কেছটোত তিনিচুকীয়া জিলাৰ পুলিচ প্ৰশাসনে এটা পৰ্যায়লৈ তদন্ত আছিল। মাৰ্ঘেৰিটাত যেতিয়া দেৱব্ৰত মৰাং আছিল, তেখেতে তদন্ত কৰিছিল, কিন্তু এইটো বৰ্তমান সেইটো এটা স্থবিৰ হৈ আছে। সেইটো পুনৰ ৰিভিউ কৰিবলৈ আমি অসম চৰকাৰক দাবী জনাব লাগিব। গতিকে এইখিনিয়ে কথা, আমি সুৰক্ষিত হ'ব লাগিব, আমি শান্তিৰে থাকিব লাগিব, তেতিয়াহ'লে অসম শান্তিৰে থাকিব। গতিকে এই আজি যিটো এটা ক্লিয়াৰ কেছ, আজি বিজেপি চৰকাৰে জাতি মাটি ভেটিৰ কথা কয়, আমাৰ মাটি গৈছে,
আমাৰ জাতি গৈছে, আমি জীয়াই থাকিবৰ কাৰণে যিটো মানে আমাৰ মানৱীয় যিটো আমাৰ প্ৰচেষ্টা সেইটো শেষ হৈ গৈছে মানুহবিলাকৰ। গতিকে এইটো কাৰণে আমি পুনৰ কৈছোঁ, অসম চৰকাৰক আমি পুনৰ কৈছোঁ, অসমৰ ডাইনামিক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি পুনৰ কৈছোঁ যে তেওঁলোকে জাতি মাটি শ্লোগানৰ কথা কয়। গতিকে আজি মাৰ্ঘেৰিটাত কি হৈ আছে চকু মেলক। আজি সোণাপুৰ ট্ৰাইবেল বেল্টত ছুপাৰ লাইট যিটো এনক্ৰচমেণ্ট হৈছে তাত অসম চৰকাৰৰ SC এছেম্বলি কমিটিৰ চেয়াৰমেনৰ যোগেদি যিহেতু এটা তদন্ত চলি আছে আৰু তেনেকুৱা ধৰণৰ কথা অসম চৰকাৰে দৃষ্টিগোচৰ কৰক। আমি আপোনালোকক পইণ্ট আউট কৰি দিছোঁ, গণতন্ত্ৰৰ স্বাৰ্থত, শান্তিৰ স্বাৰ্থত, উন্নয়নৰ স্বাৰ্থত জনজাতিসকলৰ মাটি সুৰক্ষিত কৰাৰ চিন্তা কৰক। আপোনালোকে মিছন বসুন্ধৰা কৰিলে নহ'ব। গতিকে অসম চৰকাৰ আমাৰ চেপ্টাৰ 10টো ভাইলেশ্যন হৈছে, চেপ্টাৰ 10টো সুৰক্ষিত কৰিবলৈ আমি অসম চৰকাৰক আহ্বান জনাইছোঁ। আৰু এইটো এটা হিউমেন ৰাইটছৰ কথা। আমাৰ যদি মাটিয়ে নাথাকে আমাৰ অস্তিত্ব ক'ত থাকিব? সেইকাৰণে আজি চেংগাম কথা হওক, তেখেতে এটা ক্লিয়াৰ এক্সাম্পল, তেনেকুৱা এক্সাম্পল টিৰাপ বেল্টত বহুত আছে, বহুত মানুহৰ মাটি হেৰি হৈছে। আৰু শীঘ্ৰেই এই ক্ষেত্ৰত আমি অসমৰ অন্যান্য ট্ৰাইবেল অৰ্গেনাইজেশ্যনৰ লগত লগ হৈ আমাৰ লেণ্ড প্ৰটেকশ্যন আৰু আমাৰ দাবী সম্পৰ্কত, আমাৰ বিভিন্ন দাবী সম্পৰ্কত চাৰ্টাৰ অফ ডিমাণ্ড আমি অসম চৰকাৰলৈ প্ৰেৰণ কৰিম। আমি গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিম। ধন্যবাদ। ৰিপৰ্টাৰ লাইভ।